কুকুৰ মই সুধিছো শিৱৰাজ অসমে কুইন ফাৰ্নিচাৰ স্বত্বাধিকাৰীয়ে সি কোন কুকুৰ সি ক'ৰ পৰা আহিলে শিৱসাগৰলৈ তাৰ ঘৰ ক'ত আছিলে সি কুইন ফাৰ্নিচাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ তাৰ বাপেকে কৈ দিছিলে নে মাকে কৈছিলে নে সি য'ত চাকৰ কৰে তাৰ মালিকনীয়ে কৈ দিছিলে মোক কুইন ফাৰ্নিচাৰ এইটো ইমেজ সৃষ্টি হোৱা নাই লাখ লাখ টকা চৰকাৰ টেক্স দি নিট এণ্ড ক্লিনকে ব্যৱসায় কৰি আছো লেবাৰ পাৰ্মিশনৰ পৰা চৰকাৰ টেক্সৰ পৰা কি ফাইল চাবি কাঠৰ টিম্বাৰৰ টিপিয়ে চাবি নে তই কি চাবি মুগুৰিত তোৰ নিচিনা মই নহয় মই এতিয়া মোক যদি দুখ কৰিছো তিনিআলি মই আঁঠুকাৰি পাৰিম তই নোৱাৰ গতিকে অচিনাকি এটা ল'ৰাৰ ওপৰত মন্তব্য দিয়াৰ আগত ছচিয়েল মিডিয়াত দিয়াৰ আগত 100 বাৰ ভাবি ল'ব লাগিছিলে তই বহুত ভুল কৰিলি তই বহুত ডাঙৰ ভুল কৰিলি মোৰ জীৱনত এনেকুৱা ভুল হোৱাই নাই আজি লেখাৰ কথা আছে মোৰ লগত থকা পৰিয়ালখিনিৰ কথা আছে আৰু অসমীয়া সমাজখনৰ কথা আছে মই যিসকলক সহায় কৰিছো সকলো এটা মন্তব্য দিব কোনোবা পাবত গজা অতনু বৰা নামৰ এটাই মোক কুইন ফাৰ্নিচাৰ আৰু হোটেল বন্ধ কৰিবলৈ ছচিয়েল মিডিয়াত দিছে যদি ছচিয়েল মিডিয়াত নিদি ব্যক্তিগত হিচাপে মোক কিবা এটা কোনোবাই ক'লেহেঁতেন বা মোৰ ভুল হলে এটা চৰো মাৰি দিলেহেঁতেন মই মানি ললোহেঁতেন সি কোন কুকুৰ মই সুধিছো শিৱৰাজ অসমে কুইন ফাৰ্নিচাৰ স্বত্বাধিকাৰীয়ে সি কোন কুকুৰ সি ক'ৰ পৰা আহিলে শিৱসাগৰলৈ তাৰ ঘৰ ক'ত আছিলে সি কুইন ফাৰ্নিচাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ তাৰ বাপেকে কৈ দিছিলে নে মাকে কৈছিলে নে সি য'ত চাকৰ কৰে তাৰ মালিকনীয়ে কৈ দিছিলে মোক কুইন ফাৰ্নিচাৰ কি ভুল কথা কৈছিলো মই ফটকা বেপাৰীজনৰ লগত মোৰ আগৰ পৰা এটা চিনাকি আছে মই আজি সেইকাৰণে স্পেচিয়েলি কৈ দিছো তেওঁ তাৰপৰাই ফল মূল লওঁ সেইকাৰণে তেওঁ গাড়ী হিচাপে ফটকাখিনি নমোৱা দেখি মই কৈছিলো যে এতিয়া অসমৰ পৰিস্থিতি ভাল নহয় মানুহৰ মনো ভাল নহয় তই ফটকাখিনি পাৰিলে নুলিয়াবি এতিয়া ভিতৰতে ৰাখ কাৰণ কিবা এটা যদি হুলস্থুল হয় লোকচান হৈ যাব তোৰ ভাগৰ ভিডিঅ'টো সম্পূৰ্ণ সি চোৱা নাই তাক লগৰকেইটালৈ মই ফোন কৰি সুধিছো মই ক'বলৈকে লাজ লাগে তাৰ কথা কাৰণ লগৰকেইটা মোৰ ককাই ভাই যিকেইটা লগৰ মোকো সন্মান কৰে ময়ো তেহেঁতক সদায় সন্মান কৰো মোৰ ককাই ভাই আৰু সেইকাৰণে ভূপেন হাজৰিকা 100 বছৰীয়া জন্ম জয়ন্তীত মোক মাতি নি গীত পৰিৱেশন কৰিছিলে এটকাও মই মাননি লোৱা নাছিলো প্ৰস্তুত কৰিবলগীয়া মই যোগ্য বুলি নাভাবোৱেই তোৰ নিশ্চয় বহুত তলৰ মোৰ কাৰণে ইমান সন্মান কৰি ৰাখিছিলো তই এটা যে জিৰো মই গমেই নাপাওঁ কি বেয়া কথা কৈছিলো মই তেওঁক ভিডিঅ'টোত সকলোৱে এটা মন্তব্য কৰিব মই ফটকা দোকানীটো কিবা বেয়া কথা কৈছিল তই কিয় ছচিয়েল মিডিয়াত তই ব্যক্তিগত হিচাপে তই এইটো কাম কৰিলি মই নিউজৰ ওপৰত কিয় কোৱা নাই জানো তই ছচিয়েল মিডিয়াত আহি তই নিজৰ ব্যক্তিগত পেজৰ পৰা মোক এনেকুৱা এটা অপমান কৰিবলৈ তই চেষ্টা কৰিছ আজি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি কোৱা নাই জানো তই ছচিয়েল মিডিয়াত আহি তই নিজৰ ব্যক্তিগত পেজৰ পৰা মোক এনেকুৱা এটা অপমান কৰিবলৈ তই চেষ্টা কৰিছ আজি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি মই ৰাজহুৱাভাৱে ল'মেই এই দিব নোৱাৰি এইটো কাৰণ মই আগতে কিবা কিবি মোক কুকুৰ বুলি ক'লেও মাত নেমাতিছিলো মই মাত নমৰা দুখতে মই বহুত অপমানো সহিবলগীয়া হৈছিলে দিনক ৰাতি গৈ তেজক পানী কৰি কষ্ট কৰি ব্যৱসায় কৰিছো মোক যিসকলে চিনি পায় মোৰ ওপৰত বেয়াও যদি ক'বলগীয়া আছে বেয়া কওক আজিও যদি ক'ৰবাত তিনিআলি মই ভুল কৰি থৈছো আঁঠু কাঢ়িব লাগে আপোনালোকে জেগা দিয়ক মই আঁঠু কাঢ়ি থাকিম তই পাৰিবি নাই এষাৰ কথা ক'ব তই পাৰিবি নাই মই কি ভুল কথা কৈছো এতিয়াও অসমত দাদা ভাগৰ আদ্য শ্ৰাদ্ধ পাতিয়ে আছে এফালে আদ্য শ্ৰাদ্ধ হ'ব এফালে ফটকা ফুট হ'ব তেতিয়াহ'লে আমাৰ অসমৰ জনসাধাৰণক পৃথিৱীয়ে কি বুলি ক'ব সেইটো বেয়া লাগি অকল মই ফটকাটো নুফুটাবলৈ কৈছো চাকি বন্তি জ্বলক ঘৰ ধুনীয়াকে সজাওক লাইটিং কৰক ঢেৰ ব্যৱস্থা আছে ফটকাকেইটা যেতিয়া ফুটুৱাই দিব তেতিয়া এটা আনন্দমুখৰ পৰিৱেশ হ'ব তেতিয়া মনবিলাক আমাৰ বেয়া লাগিব যিসকলে মনে প্ৰাণে ভাল পায় কাৰণ এভাগ অনুষ্ঠান পাতিবলৈ বহুত কষ্ট কৰিছে মানুহগৰাকীয়ে সদায় কান্দিয়ে আছে তেনেকুৱা স্থলত যদি অসমখনত আমি ফটকা ফুটুৱাই উৎপাত কৰো বেয়া লাগিব চাকি বন্তি জ্বলাব পাৰে ইমান ব্যৱস্থা আছে এইবিলাক আমি বহিৰাগত মানুহৰ ব্যৱস্থাবিলাকত সোমোৱাৰ কাৰণে এনেকুৱা বিতৰ্ক হৈছে দেৱালী আমাৰ উৎসৱেই নহয় কাতি বিহু কোনদিনাহে আমাৰ অসমীয়া মানুহে আজিকালি গমেই নাপায় তই চাগে গমেই নাপাওঁ কাতি বিহু কোনদিনা হ'ব গতিকে লোক উৎসৱত আমি সোমাইহে অসমীয়া এতিয়া বাৰে সত্তু হৈছো এইবিলাক আমাৰ নহয়েই তথাপি আমাৰ কৰি অভ্যাস হ'ল কাৰণে নকৰিবলৈ মই কোৱা নাই চাকি বন্তি পৰা আৰম্ভ কৰি যিমান যি ব্যৱস্থা আছে কৰক বোমকেইটা ফুটুৱাই দিলে এটা আমি আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰা হ'ব মোৰ সেইকাৰণে মনত দুখ লাগি আছে সেইটো মোৰ ব্যক্তিগত অনুভৱ তই কুকুৰ কোন ব্যৱসায়ত মাত মাতি হ'ল ননচেন্স কামত হাত পাতি মানে তই হোৱা দিন চাগে চেলেকি থাকিলিগে সেদিন জানো মমাই ভাগিনৰ সম্বন্ধত কিবা এটা কুটি লাগিব বুলি কোনোদিন এটা কাম বিচৰা নাই নিজে কষ্ট কৰি মাইকী মানুহে বাচন পৰ্যন্ত ধুই খাইছে তই মোৰ পৰিচয় নাজানো আজিলৈকে ৰাজহুৱা কোৱা নাছিলো মই পৰিচয়টো জাননে ইমান ডাঙৰ মানুহৰ লগত থাকোতো ঘৰৰ মানুহ থাকোতো কোনোদিন হাত পতা নাই কষ্ট কৰি খাইছো আৰু মই এটা ৰাজহাঁহ অপাৰেচন কৰা অসুখীয়া মানুহ মই আধা বিকলাংগ মানুহ 3 ঘণ্টা যেতিয়া মঞ্চত গান গাওঁ নামি আহি পাছদিনাখন মই বিষ টেবলেট খাওঁ কিন্তু মই এটকাও মাননি নলওঁ
বাদ্যযন্ত্ৰদি যাওঁ মাইকী মানুহে মোক কৈ যায় কি মিস্ত্ৰীলে থোৱা পইচা কেতিয়াবা মানুহে দুখত বিচাৰি আহে মই দি পঠিয়া 5 দিনা মেনেজ কৰিব নোৱাৰো বহুত মানুহক ঘৰ বনাই দিলো বহুত মানুহক সহায় কৰি দিলো নিজে এতিয়ালৈকে ঘৰ এখনো বনাব পৰা নাই তথাপিও তোৰ নিচিনা নহয় মই সুখত আছো ৰাইজৰ লগত থাকি সুখত আছো সেইকাৰণে মোক শিৱৰাজ অসম তু যে প্ৰেছটোক অপমান কৰিছে মানুহে সেইকাৰণে আজি যদি মই বেয়া হলো এদিন নাই মোক জাৰি পেলালে এদিন মানুহে হয় তাৰ দোকান বন্ধ কৰিব লাগে ই অসভ্য হি 2 নম্বৰ ধান্দা কৰে হি 2 নম্বৰ ব্যৱসায় কৰে গতিকে কিয় তু প্ৰেছটোক ইমান অপমান কৰিলে মানুহে তই নিজৰ প্ৰেছটোত এতিয়া চা তই কিয় সোশ্যাল মিডিয়াত তই অচিনাকি লৰাটাকে সুধিবলগীয়া তোৰ ঘৰ ক'ত মই চিনি নাপাওঁ তোৰ পৰিচয় চিনি নাপাওঁ তই যদি ফোন কৰি মোক কিবা এটা কলি হেৰি তই কেতিয়াও এইটো ক্ষেত্ৰত দুখী নহ তই যদি মোক ককাই হিচাপে কিবা এটা শিকালি হেৰিন তই জাননে মোৰ মাইকী মানুহজনী তই হোটেলখন বন্ধ কৰিবলৈ কৈছ তোক যদি কাণতলীয়া দুটা চৰ দি দিয়ে তই কি কৰিবি ৰাজহুৱা স্থানত তই একো কৰিব নোৱাৰ প্ৰত্যেকটো কামৰ আমাৰ কাগজ পত্ৰ লৈ আমি কাম কৰিছো চৰকাৰ ঘৰত লাখ লাখ টকা টেক্স দিছো কুইন ফাৰ্নিচাৰ নামত লেবাৰ পুহিছো লেবাৰ পাৰ্মিশন আছে আমাৰ কাৰেণ্ট লৈছো যিয়ে কাৰেণ্ট লৈছো আমি কমাৰ্চিয়েল কাৰেণ্ট আছে আমাৰ প্ৰত্যেকটো কাম হোৱাই 2 নম্বৰ কাম নাই কাৰণে ৰাস্তা কিনাৰ পৰা ফেক্টৰী লগাই পেলাই আমি কাম কৰিছো হাবিত বস্তু বনাই গ্লাছ লগা শ্বৰুমত মই সজোৱা নাই কালুগাঁৱত আহি চাই যাবি মেইন ৰাস্তা কাষত মই ফেক্টৰী লগাই ব্যৱসায় কৰি আছো 10-12 বছৰ কাকো অন্যায় নকৰাকে হেজাৰজন মানুহ উপকৃত হৈছে তোৰ নিচিনাটো একো কামেই নাই তই কি কৰিছ পৃথিৱীত তই একো কৰিব পৰা নাই মই এটা বিকলাংগ মানুহ হৈও সুস্থ সবল মানুহৰ পৰিয়াল চলাই আছো গতিকে যি সকলে মোক চিনি পায় মন্তব্য দিব আৰু ইয়াৰ ওপৰত এটা মই ব্যৱস্থা ল'বলৈ আগবাঢ়িছো মোৰ যদি ভুল নাই হোৱা মোক সহায় কৰিব কোনে কোনে মোক সহায় কৰে কোনে কোনে সাপোৰ্ট কৰে সকলো এটা মন্তব্য দিব ধন্যবাদ